আপোনালোকে চকুৰে দেখিছে ৰাইজে ইয়াত দলে বলে ওলাই আহি এই আগতমতীয়া বতৰত পথাৰত ধান কাটি ব্যস্ত হৈ থাকিব লাগিছিলে, কিন্তু আজিৰ এই পৰিণাম 2021 চনৰ নিৰ্মাণ কৰা দলং অতি নিম্নমানৰ কাঠ ব্যৱহাৰ কৰাৰ কাৰণে আমি নামনি অংশৰ ৰাইজে ভুগিবলগীয়া হৈছে। তাৰ কাৰণে আজি পথাৰৰ ধান কটা বাদ দি পেলাই ৰাইজে দলে বলে আহি নিজৰ ঘাটিৰ জন খৰচ কৰি পেলাই দলং মেৰামতি কৰিবলগীয়া হৈছে। আৰু ইয়াৰ পৰা আমি মাজুলীৰ বিধায়ক মহোদয়ক আহ্বান জনাব বিচাৰোঁ, আমাৰ ইয়াত প্ৰায় য'ত মানে প্ৰয়োজনটো বেছি তাত মানে পকী দলং হোৱা নাই, কিন্তু আমাৰ ইয়াত যথেষ্টখিনি ভিৰ ভাৰ হয়। ইয়াৰ পৰা ডাইৰেক্ট যোৰহাটৰ নামনি অংশলৈ চমুপথ আৰু ইয়াৰ পৰা ডাইৰেক্ট লখিমপুৰ সংযোগী তিনিখনকৈ ঘাট আছে। ইয়াতে যথেষ্টখিনি মানুহ অহা যোৱা কৰে আৰু ইয়াত মহৰিচুক মানে জ্যেষ্ঠ মহাবিদ্যালয়ৰ পৰা কৰ্তিপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ইমান এটা গুৰুত্বপূৰ্ণ কেইবাখনো বিদ্যালয় আছে, ইয়াতে অহা যোৱা ছাত্ৰ ছাত্ৰীয়ে কৰে। আৰু কম এই কেইমাহৰ ভিতৰত আমি যথেষ্টখিনি বেমাৰীবিলাকক মানে অনা নিয়া কৰিবৰ কাৰণে ইয়াত এম্বুলেঞ্চৰ অনা নিয়াৰ কোনো ব্যৱস্থা নাই। সেইকাৰণে ঠেলাত আনিবলগীয়া হয়, চাইকেলেৰে আহিবলগীয়া হয় দলঙৰ সিপাৰলৈকে। সেইকাৰণে অতি কম সময়ৰ ভিতৰত এই দলংখন পকীকৰণ কৰাৰ যাতে দায়িত্ব লৈ আমি সমূহ ৰাইজৰ তৰফৰ পৰা চৰকাৰ আৰু প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।